পদুম তগৰ ফুলিলে ও ফুলিলে মোৰ শেৱালি ও মৰমত কপে বুকু খালি ধন্যবাদ পুনৰ সকলোকে ধন্যবাদ জনাইছো উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ইয়াতে উপস্থিত সকলোকে আপোনালোকে যথেষ্ট ধৈৰ্য ধৰি আজি অনুষ্ঠানটি আপোনালোকে আমাৰ উপভোগ কৰিলে বহুত গৰম আৰু অনুষ্ঠানটিত আমি নিজৰ পছন্দৰ বা নিজে বিচৰা গীতসমূহে গাই গলো কিন্তু ৰাইজে অকমানো আপত্তি নকৰাকে
খুব সুন্দৰকৈ সহযোগ কৰিলে, শুনিলে, তাৰ বাবে আমি চিৰকৃতজ্ঞ। এয়া আচলতে জুবিনদাৰ সংগীতৰ শক্তি বুলি মই ভাবোঁ। সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ। আৰু এইখিনিতে যিহেতু পৰিয়ালৰ আমাৰ নিজৰ সদস্যই অসম আৰক্ষীত কৰ্মৰত, গতিকে সেইটো বস্তু বুজি পাওঁ, সেই কষ্টটো। ইয়াতে অসম আৰক্ষীৰ প্ৰত্যেকগৰাকী কৰ্মীকে মঞ্চৰ পৰা সেৱা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। কাৰণ তেখেতসকলে CRPFৰে হওক বা আমাৰ সেনাৰে হওক, অসম আৰক্ষীৰে হওক, তেখেতসকলে সদায় আমাৰ যিয়ে উৎসৱ নহওক কিয়, তেখেতসকলে কিন্তু কেতিয়াও নিজৰ পৰিয়ালৰ লগত উদযাপন কৰিব নোৱাৰে। মই আমাৰ ভিনদেউকো নাপাওঁ। আমি বহুত সময়ত কেতিয়াবা দুখো লাগে, কিন্তু ইমান বছৰ দেখিছোঁ যে তেখেতসকলেও কিন্তু মুখত সেই হাঁহি লৈ, সেই বিশ্বাস লৈ ৰাইজৰ সেৱাৰ বাবে সদায় আমাৰ কাষতেই থাকে। বহুত কষ্ট কৰে নিজৰ পৰিয়ালক এৰি। সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ দেই, বহুত বহুত প্ৰণাম। অনুষ্ঠান সামৰিবলৈ লৈছোঁ। আৰু এইখিনিতে আজি অনুষ্ঠানটিৰ যিসকলে সম্প্ৰচাৰ কৰি আছিলে গোটেই অনুষ্ঠানটি, গোটেই টীমটোক ধন্যবাদ সকলোকে।